নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো জনপ্ৰিয় অভিনেত্ৰী বুলি দম্ভালি মৰা সুমি বৰা এতিয়া পলাতক সুমি বৰা কোড আছে কোনো নাজানে শেহতীয়াকৈ ইতিমধ্যে কণ্ঠশিল্পী দীক্ষুৱে তেওঁক আশ্ৰয় দিছিল বুলি অভিযোগ উত্থাপিত হৈছে সেই কথা স্বীকাৰ কৰিছে কণ্ঠশিল্পী গৰাকীয়ে কিন্তু তাৰ পাছৰে পৰা সংকুত্ত নাই জনপ্ৰিয় অভিনেত্ৰী এইগৰাকী সুমি বৰা হততে সামাজিক মাধ্যমত খুবেই চৰ্চিত হৈ পৰে সুমি বৰা ইনষ্টাগ্ৰামত সুমি বৰাৰ ৰীল প্ৰতি মুহূৰ্ততে ভাইৰেল হৈ পৰে কিন্তু এতিয়া সুমি বৰাক বিচাৰি ডিব্ৰুগড় বশিষ্ঠ আৰক্ষী দিছপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আমি যে তথ্য লাভ কৰিছো কিন্তু এতিয়াও পলাতক হৈ আছে সুমি বৰা কোড আছে কলৈ পলালে কোনো নাজানে কিন্তু এতিয়া শেহতীয়া যে তথ্য আমি লাভ কৰিছো এতিয়া সুমি বৰাই নহয় সুমি বৰাৰ যিগৰাকী স্বামী ফটোগ্ৰাফাৰ আছিল তাৰ্কিক বৰা তেওঁ ইতিমধ্যে আৰক্ষীৰ জালত পৰিব বুলি খবৰ ৰাখিছে ইতিমধ্যে আৰক্ষীয়ে বিচাৰি ফুৰিছে তাৰ্কিক বৰাক কেৱল সুমি বৰাকে নহয় সুমি বৰাৰ স্বামীকো এতিয়া বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে আৰু শেহতীয়াকৈ সুমি বৰাক বিচাৰি যেতিয়া অভিযান চলাইছিল সেই সময়তে দুয়োগৰাকীয়ে পলায়ন কৰিছিল আৰু এতিয়া স্বামীকো বিচাৰিছে যে অভিযোগ উত্থাপিত হৈছে যে কেৱল সুমি বৰাই নহয় তেওঁৰ স্বামীও জড়িত হৈ আছে এই ভয়ংকৰ বিত্তীয় কেলেংকাৰীত লাখ লাখ টকা লুণ্ঠন চলোৱা বিশাল ফুকনৰ সৈতে সুমি বৰাৰ স্বামী জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে ফটোগ্ৰাফাৰ তাৰ্কিক বৰাই মাত্ৰ কেইবছৰমানৰ ভিতৰতে উজনি অসমত অগাধ সম্পত্তিৰ পাহাৰ গঢ়াৰ তথ্য ৰাখিছে এখন দুখন নহয় কেইবাখনো চাহ বাগিচা ক্ৰয় কৰাৰ খবৰ ৰাখিছে গুৱাহাটী মহানগৰীত দুটাকৈ বিশেষ অত্যাধুনিক ফ্লেট ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছে ইতিমধ্যে তাৰ্কিক বৰাৰ যিসমূহ সম্পত্তি আছিল সুমি বৰাৰ যিসমূহ সম্পত্তি আছিল নিশ্চিতভাৱে সেই সম্পত্তিৰ ওপৰতো তদন্ত আৰক্ষীয়ে কৰিব ইমান আয়ৰ উৎস কৰ পৰা ইমান ধন লাভ কৰিলে তাক লৈ ইতিমধ্যে বিশাল ফুকনৰ এপাৰ্টমেণ্টত তালাচী আৰম্ভ কৰিছে তদন্ত আৰম্ভ কৰিছে আজি আদালতে হাজিৰ কৰোৱা হৈছে বিশাল ফুকনক কিন্তু বিশাল ফুকনৰ গেঙৰ মাষ্টাৰ মাইণ্ড আছিল সুমি বৰা আৰু সুমি বৰাৰ সহযোগী আছিল তেওঁৰ স্বামী তাৰ্কিক গতিকে সুমি বৰা আৰু তাৰ্কিকে ইমান সম্পত্তি ক'ত পালে তাৰ তথ্য আৰক্ষীয়ে নিশ্চিতভাৱে উলিয়াব আৰু সমগ্ৰ বিষয় আৰক্ষীয়ে তদন্ত কৰিব পুংখানুপুংখভাৱে আৰু যাৰ বাবে এতিয়া ভয়ত পলায়ন কৰিছে সুমি আৰু তাৰ্কিক কাৰণ আৰক্ষীৰ জালত পৰাৰ লগে লগে উলাই পৰিব যে ইমান অগাধ সম্পত্তিৰ আৰৰ ধন কৰ এই সম্পত্তি আয় কৰিবলৈ বা এই সম্পত্তি ক্ৰয় কৰিবলৈ ধন কৰ পৰা লাভ কৰিলে সুমি বৰাই কেৱল সেই নহয় যিখন বিয়া পাতিছিল যাক আমি ডেষ্টিনেশ্যন মেৰিজ বুলি ইতিমধ্যে নামাকৰণ কৰা হৈছে সামাজিক মাধ্যমত উদয়পুৰত পতা সেই বিয়াখনক লৈ আৰম্ভ হ'ব তদন্ত আৰক্ষীৰ তদন্তৰ আওতালৈ আহিব যে বিশাল ফুকনৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি যি বিয়া পতা হৈছিল যি বিয়াৰ বাবে অত্যাধুনিক তেওঁলোকে খা খৰচ কৰিছিল বা অত্যাধুনিক খা সৰঞ্জাম ব্যৱহাৰ কৰিছিল এক প্ৰকাৰৰ সেলিব্ৰিটিক আমন্ত্ৰণ জনাই বিয়া পতাৰ যি তেওঁলোকে বিশাল বিয়াৰ আয়োজন কৰিছিল তাৰ ধন তেওঁলোকে ক'ৰ পৰা পাইছিল তাক লৈ তদন্ত আৰম্ভ হ'ব শেহতীয়া তথ্য আমি যি লাভ কৰিছো এই বিয়াখনৰ বাবদ প্ৰায় 5 কোটি টকা খৰচ কৰিছিল বুলি তথ্য পোহৰলৈ আহিছে যদিও সুমি বৰাই মাজে সময় তাৰ পৰিমাণ বঢ়াই দিছিল সামাজিক মাধ্যম সংবাদ মাধ্যম বা বিভিন্ন ধৰণৰ ৰিলছ বা বিভিন্ন ধৰণৰ তেওঁ পডকাষ্টত কিন্তু শেহতীয়া তথ্য অনুসৰি সেই বিয়াখনৰ বাবদ প্ৰায় 5 কোটি টকা খৰচ হৈছিল শেহতীয়া তথ্য অনুসৰি বিশাল ফুকনৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰা হৈছিল সেই বিয়াখনৰ অধিকাংশ খৰচত যাৰ বাবে এতিয়া সুমি বৰা তাৰ্কিক বৰা আৰু বিশাল ফুকন আৰক্ষীৰ আওতালৈ আহিলে সেই বিয়াক লৈ নিশ্চিতভাৱে তদন্ত হ'ব কাৰণ বিশাল ফুকনৰ বয়স মাত্ৰ 22 বছৰ কম দিনৰ ভিতৰতে কোটি টকা আয় কৰিছিল বিশাল ফুকন কেৱল কেন সুমি বৰাৰ মাত্ৰ কেইবছৰমানৰ পূৰ্বলৈকে একোৱে নাছিল এখন সাধাৰণ ঘৰৰ এগৰাকী ছোৱালী আছিল সুমি বৰা ঠিক একেদৰে তাৰ্কিক বৰাৰো নাছিল অগাধ সম্পত্তি কিন্তু মাত্ৰ 2 বছৰৰ ভিতৰতে আলাউদ্দিনৰ চাকিৰ দৰে ইমান সম্পত্তি তেওঁলোকে ক'ত পালে কেনেকৈ ইমান ডাঙৰ বিয়া পাতিব পাৰিলে সেই তদন্ত আৰক্ষীয়ে নিশ্চিতভাৱে কৰিব কিন্তু এতিয়া পলাতক হৈ আছে সুমি বৰা শেহতীয়া আন এক খবৰ আমি লাভ কৰিছো যে তেওঁৰ যিগৰাকী ভাতৃ সুমি বৰাৰ ককায়েককো আৰক্ষীয়ে তলব কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ককায়েকক বিচাৰিছে কাৰণ বিশাল ফুকনৰ সৈতে মিলি সুমিৰ ককায়েকে এটা কোম্পানী আৰম্ভ কৰিছিল যেটো কোম্পানী মেডিচিন কোম্পানী এই কোম্পানীৰ ধন ক'ৰ পৰা পালে এই কোম্পানীৰ আয় ক'ৰ তাক লৈ ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিব ইতিমধ্যে তলব কৰা হৈছে কিন্তু এই মুহূৰ্তলৈকে আমি যে তথ্য লাভ কৰিছো হয়তো যি এই মুহূৰ্তলৈকে থানাত তেওঁৰ যিগৰাকী ভাতৃ উপস্থিত হোৱা নাই বুলি আমি জানিব পাৰিছো গতিকে সমগ্ৰ ঘটনাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে আৰু কেঁচু খান্দুতে সাপ ওলোৱাৰ দৰে এতিয়া ইজনৰ পাছত সিজন আৰক্ষীৰ জালত পৰিবলৈ আৰম্ভ কৰিছে পিছে সুমি বৰাই নহয়
চুমি বৰাক যিসমূহ লোকে ধন দিছিল ইনভেষ্ট কৰিবৰ বাবে সেইসমূহৰ ভিতৰত আছে অসমৰ কেইবাগৰাকীও জনপ্ৰিয় গায়ক গায়িকা সেই খবৰো আমি লাভ কৰিছোঁ কিমান সঁচা কিমান মছা সেই আৰক্ষী তদন্তৰ স্পষ্ট হ'ব কিন্তু সেইসকল গায়ক গায়িকা অভিনেতা অভিনেত্ৰীও কিন্তু আৰক্ষীৰ যি তদন্ত সেই তদন্তৰ আওতালৈ অহাটো এক প্ৰকাৰৰ নিশ্চিত একে সময়তে কণ্ঠশিল্পী দিক্ষু শেহতীয়া যি তথ্য আমি লাভ কৰিছোঁ তেওঁ আৰু তেওঁৰ পত্নীও আৰক্ষীৰ তদন্তলৈ আওতালৈ আহিব পাৰে কিয়নো অভিযুক্ত এগৰাকী অভিযুক্ত যাক বিচাৰি আৰক্ষীয়ে ইতিমধ্যে অভিযান চলাই আছিল এই অভিযুক্তক দীৰ্ঘ সময় ফোন সুইচ অফ কৰি ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে দিক্ষু বৰুৱাৰ পত্নীৰ বিৰুদ্ধে আৰু ইয়াৰ লগে লগে এতিয়া তেওঁলোকো আহিব আৰক্ষীৰ তদন্তৰ আওতালৈ আৰু এই সন্দৰ্ভত সবিশেষ আমি এই মুহূৰ্তত আনি টকশ্ব দৰ্শকৰ বাবে আমি জনাইছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত তদন্তৰ আওতালৈ আহিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা এই তাৰ্কিকক জেৰাৰ বাবে তলব কৰিব আৰক্ষী তাৰ্কিক বৰা উজনি অসমত কেইবাখনো চাহ বাগিচা ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছে একেদৰে চুমি বৰা ভাতৃকো ইতিমধ্যে তলব কৰিছে আৰক্ষীয়ে চুমি বৰাৰ ভাতৃ বিশাল ফুকনৰ সৈতে মিলি এটা কোম্পানী আৰম্ভ কৰা তথ্য পোহৰলৈ আহিছিল এই কোম্পানীৰ প্ৰমোচন কৰিছিল অসমৰ কেইবাগৰাকী প্ৰখ্যাত ইউটিউবাৰে সেই সমগ্ৰ যি কোম্পানী উদ্বোধন কৰা সমগ্ৰ কাৰ্যসূচীৰ প্ৰচাৰ চলাইছিল সেই তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে একে সময়তে চুমি বৰাৰ যি স্বামী তাৰ্কিক বৰাৰ সম্পত্তিৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে বুলি আমালৈ খবৰ আহিছে আৰু চুমি বৰাক লৈও ইতিমধ্যে যিসকলে ইনভেষ্ট কৰিছিল বা যিসকল ইনভেষ্টৰ আছিল বা ইনভেষ্টৰসকলক আকৰ্ষিত কৰিছিল চুমি বৰাই আৰু সেই চুমি বৰাকো ইতিমধ্যে তদন্তৰ আওতালৈ আৰক্ষীয়ে আনিবৰ বাবে ইতিমধ্যে অভিযান চলাইছে চুমি বৰাৰ বাসগৃহত আৰক্ষীয়ে প্ৰায় ৩-৪ বাৰ চুমি বৰাৰ ডিব্ৰুগড়স্থিত বাসগৃহলৈ গৈছিল চুমি বৰাৰ যিটো নাৰেংগীত থকা এটা বিশেষ এপাৰ্টমেণ্টৰ যে তথ্য আমি লাভ কৰিছোঁ সেই এপাৰ্টমেণ্টলৈ গৈছিল বুলি জানিব পৰা গৈছে মহানগৰীৰ বেলতলাতো এটা তেওঁলোকৰ এপাৰ্টমেণ্ট আছিল তালৈ আৰক্ষী গৈছিল কিন্তু দুয়োটা যি বিলাসী এপাৰ্টমেণ্ট এই বিলাসী এপাৰ্টমেণ্টত তলা লগোৱা আছিল গতিকে তাত তেওঁলোকক বিচাৰি পোৱা নগ'ল আৰু শেহতীয়াকৈ আৰক্ষীয়ে কল লোকেশ্যন টেষ্ট কৰিছিল আৰু সেই লোকেশ্যন লাভ কৰিছিল দিক্ষু বৰুৱাৰ ঘৰত আৰু যিগৰাকী অসমৰ কণ্ঠশিল্পী দিক্ষু বৰুৱা তাৰ পিছতে দিক্ষু বৰুৱা হয়তো তদন্তৰ আওতালৈ আহিব পাৰে ইতিমধ্যে সেই সন্দৰ্ভত স্পষ্টীকৰণ ইতিমধ্যেই কণ্ঠশিল্পীগৰাকীয়ে সংবাদ মাধ্যমৰ লোকক আজি মাতি আনি স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছে বাকী যিয়ে নহওক মুঠতে চুমি বৰা তেওঁৰ স্বামী আৰু তেওঁৰ ভাতৃ এতিয়া আৰক্ষীৰ জালত পৰিব পাৰে যিকোনো মুহূৰ্ততে কাৰণ তদন্তৰ আওতালৈ চুমি বৰা তাৰ্কিক আৰু একে সময়তে তেওঁৰ ভাতৃও আহিব বুলি ইতিমধ্যে চৰ্চা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আৰক্ষীয়ে তলব কৰিছে তেওঁৰ ভাতৃকো সেই খবৰ আমাৰ হাতত আহিব এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত